এইটো এটা আমি স্পষ্ট কথা ক'ব বিচাৰিছো যে আমাৰ যি কমগাঁও আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া আমি উত্তৰপূৰ্বৰ কেছটো আমি জনাইছিলো আমাৰ কমগাঁও ভাৰপ্ৰাপ্ত হিমাংশু প্ৰসাদ ছাৰক। আজি 7 দিন হৈ গ'ল, তেখেতে একো বিহিত ব্যৱস্থা লোৱা নাই। আমি পৰিয়ালৰ ফালৰ পৰা তেখেতক এটাই মুন বৰাক দাবী কৰিছিলো 10 লাখ টকা পৰিয়ালটোক দিব লাগিব আৰু মাহিলী যি দুটা এটা 7 বছৰীয়া সন্তান আছে আৰু এটা 7 বছৰীয়া ল'ৰা সন্তান আছে। তেখেতক আমি পঢ়া শুনা মেট্ৰিক দিয়ালৈকে পঢ়া শুনা ব্যৱস্থা কৰিবলৈ কৈছিলো। তেখেতলোকে আজি পৰ্যন্ত ইদিন মাতে সিদিন মাতে, তেখেতে আজিলৈকে কোনো এই উত্তৰ দিবলৈ ক্ষমতা নহল। আৰু এটা অতি দুখৰ বিষয়, সেই কালপিত যি কাঠফুলাৰ দৰে আজি 20 বছৰ দিনে এই মুন বৰাই এটা কাঠ মেল এই অবৈধভাৱে যি কমগাঁও আৰক্ষী থানাৰ নিচেই কাষতে নুমলীগড় বন বিষয়া নিচেই কাষতে এটা যি অবৈধভাৱে মেল চলাই আছিলে, তেখেতে নুমলীগড় বন বিষয়াক পইচা মেনেজ কৰি আমাৰ বোধ হয় বন বিষয়াক পইচা মেনেজ কৰি তেখেতে অবৈধভাৱে মেল চলাই আছে। আমাৰ এতিয়াও প্ৰশ্ন হয় যে তেখেতে কমগাঁও আৰক্ষী থানাকো কিয় পইচা মেনেজ কৰি তেখেতে মেল অবৈধভাৱে চলাই আছিল নেকি? কিয়নো ক'বলৈ বাধ্য হৈছো, আজি 6 দিন ধৰি আমি যিটো এটা কেছ দিছিলো, তেখেতে কমগাঁও আৰক্ষী বিষয়াসকলে তেখেতক এৰেষ্ট কৰিবলৈ অকণো সাহস গোটাব পৰা নাই। এই কমগাঁও আৰক্ষী বিষয়াসকলৰ তেখেতৰ বাহাদুৰি। যদি তেখেত এজন সৎ সাহসী হলহেঁতেন, পৰিয়ালটো মৃতকৰ কথা চিন্তা কৰি সেই মুন বৰাক এই জেল হাজতলৈ প্ৰেৰণ কৰিব পাৰিলেহেঁতেন। মই ভাবো এইটো সাহস কোনো গোটাব পৰা নাই। হয়, মই ভাবিছো এইবোৰ সকলো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পুলিচ বিষয়াসকল আমাৰ পৰিয়াল ফালৰ বোধ হয় তেখেতে পইচাৰ লগত বিক্ৰী হৈছে নেকি? এইটো যদি নাই হোৱা, আজি পৰ্যন্ত এই মুহূৰ্তত পৰিয়ালৰ মানুহ ইয়াত থকা অৱস্থাত মুন বৰাক এৰেষ্ট কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। যদি মুন বৰা নাই, মুন বৰা ভাতৃ হলেও আজি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগিব। তেতিয়া আমি হয়তো পৰিয়ালৰ ফালৰ পৰা মুন বৰা পৰিয়ালৰ লোকে আমি এতিয়া স্পষ্টভাৱে তেখেতলোকৰ কথা পাতিছিলো। তেখেতসকলে কৈছে যে আমি যি পৰিয়ালৰ লোকে তেখেতসকলক 10 লাখ টকা আমি এটা মূল্য পইচা আমি ডিমাণ্ড কৰিছিলো। তেখেতে স্পষ্টভাৱে কৈছে যে আমি 10 লাখ টকা কোনো পধ্যে দিব নোৱাৰো আৰু ল'ৰা ছোৱালীবিলাক কোনো আমি প্ৰতিপালন কৰিব নোৱাৰো, কোনো দায়িত্ব নলয়। হয় চাওক, আমি কালিও কৈছো, আজিও আকৌ পুনৰবাৰ আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি এটা কথা জনাব বিচাৰিছো যে ঘটনা 7টা দিন উকলি যোৱাৰ পাছতো এটা বৰ্বৰ হত্যাকাণ্ড বুলি আমি ক'বলৈ একেবাৰে বাধ্য হৈছো। কাৰণ আজি তাৰিখলৈকে কালপিত মুন বৰাই অবৈধ মেল চলাই থকা, নিচে কমাগাঁও থানা দাঁতি কাষতে থকা নুমলীগড় বন সংমণ্ডল বিষয়া নিচে দাঁতি কাষতে থকা এটা অবৈধ মেল ইমান কেনেকৈ চলি থাকিব পাৰিলে? তাৰ উপৰিও সেই মেলত কৰ্মৰত অৱস্থাত অন দ্য স্পট নাৰায়ণ দাস নামৰ এজন দুৰ্ভগীয়া জীৱন শেষ হৈ গ'ল, মৃত্যু মুখলৈ তেখেতৰ জীৱনটো ঠেলি দিয়া হ'ল। তাৰ পাছতো কিন্তু আজি কুপতি প্ৰশাসন কমাগাঁও প্ৰশাসন কমাগাঁও আৰক্ষী বিষয়াই কিন্তু তেখেতক এতিয়ালৈকে দোষীক ধৰিব পৰা নাই। দোষীক কৰায়ত্ব কৰিব নোৱাৰাটো আচলতে আমি ভাবো যে কমাগাঁও থানাৰ এটা ব্যৰ্থতা, যাৰ কাৰণে আজি তাৰিখলৈকে তেখেতক কৰায়ত্ব কৰিব পৰা নাই। আৰু আমি সদৌ অনুসূচিত জাতি ছাত্ৰ সন্থা গোলাঘাট জিলাৰ মজিয়াৰ পৰা এই কথা সুযোৰে দাবী উত্থাপন কৰিছো, তেতিয়াও কৈছো এতিয়াও কৈছো যে আজিৰ ভিতৰত কালপিত সেইটো নৱবিকাশটো মুন বৰাক কৰায়ত্ব কৰিব লাগিব আৰু জেল হাজতলৈ প্ৰেৰণ কৰিব লাগিব। আৰু যদি আজিৰ ভিতৰত কমাগাঁও আৰক্ষী প্ৰশাসনে সেই মুন বৰা নামৰ কালপিতটোক নৱবিকাশটোক যদি কৰাবন্দী কৰি কাৰাৰুদ্ধ কৰি যদি জেল হাজতলৈ প্ৰেৰণ কৰিব নোৱাৰে, তেতিয়াহ'লে অহা কাইলৈৰ ভিতৰত আমি কিন্তু এক গণতান্ত্ৰিকভাৱে জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। কাৰণ ইয়াত জীৱন মৰণৰ কথা জড়িত হৈ আছে। এটা পৰিয়ালৰ জীৱনৰ লগত খেলা কৰা হৈছে। এটা পৰিয়ালৰ 2টা দেৱ শিশু, নাৰায়ণ দাসৰ 2টা দেৱ শিশু, যিটো এটা মাতে ফুটা নাই, পৃথিৱীখনে ভালকে দেখা নাই, 7 মহীয়া এটা শিশু আৰু এটা 7 বছৰীয়া এটা শিশু তেখেতে এৰি থৈ গৈছে এই সংসাৰত। তেনে অৱস্থাত এই শিশু দুটাৰ ভৱিষ্যত অন্ধকাৰ দিশলৈ ঠেলি দিয়া হৈছে। এই শিশু দুটাৰ শিক্ষা দীক্ষা পৰা ধৰি সকলো দিশত অন্ধকাৰলৈ গুচি গৈছে।